চেঞ্চাছ 2027 চেল্ফ ইনিমিনেশ্যন স্বগণনা আজি 2 আগষ্টৰ পৰা আৰম্ভ হৈছে। আপোনালোকে কেনেকৈ কৰিব মই স্ক্ৰীনত দেখাই আছোঁ। গুগল বা ক্ৰম ব্ৰাউজাৰ খুলি ল'ব। তাৰপিছত se.census.gov.in চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ খুলি আহিব। ইয়াত ষ্টেটটো চিলেক্ট কৰিব, আসাম। তাৰপিছত চিলেক্ট কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ খুলিব। এতিয়া পৰিয়ালৰ মুৰব্বীজনৰ নাম লিখিব লাগিব, নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড। তাৰপিছত আছে ইমেইল আইডি। ইমেইলটো অপশ্যনেল, এইটো লিখিব পাৰে নিলিখিব পাৰে। তাৰপিছত মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত কেপচাটো ডাইল কৰিব লাগিব। কেপচাটো ডাইল কৰাৰ OTP ক্লিক কৰাৰ লগে লগে OTP আহিব। কিন্তু OTP আহি গৈছে। OTPটো এতিয়া এণ্টাৰ কৰিব লাগিব। OTP এণ্টাৰ কৰাৰ পিছত লেংগুৱেজটো চিলেক্ট কৰিব লাগিব। লেংগুৱেজ এতিয়া চিলেক্ট কৰাৰ পিছত ভেৰিফাই OTPৰ কাৰণে আকৌ কেপচা ডাইল কৰিব লাগিব। ভেৰিফাই হৈ গ'ল। এতিয়া এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াত এনেকুৱা নটিফিকেশ্যন কেইটামান নিৰ্দেশনা দিয়া আছে। ইয়াত অ'কে মাৰি দিব লাগিব। ঠিক আছে, ইয়াত ক্লিক কৰাৰ লগে লগে আকৌ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াত জিলাৰ নামটো চিলেক্ট কৰিব লাগিব। মোৰ ধুবুৰী, মই ধুবুৰীটো চিলেক্ট কৰি ল'লোঁ। ইয়াৰ পিছত পিনক'ডটো এণ্টাৰ কৰিব লাগিব। পিনক'ড এণ্টাৰ কৰাৰ পিছত গাঁওখনৰ নাম চাৰ্চ কৰিব লাগিব। নিজৰ গাঁওখনৰ নাম ইয়াত লিখিলে চাৰ্চ কৰিলে ওলাই আহিব। উটমাৰী পাৰ্ট 4। উটমাৰী পাৰ্ট 4 আপোনাৰ অৱস্থান পোৱা গ'ল বুলি এনেকুৱা এতিয়া লিখা আহিব। ঠিক আছে বুলি লিখি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা মেপখন ওলাই আহিব। এই ৰঙা চিহ্ন এইখিনি দেখুওৱা হৈছে। এনেকৈ দুটা আঙুলি দি এনেকৈ টানি আনিলে নিজৰ ঘৰখনৰ ওচৰৰ ফালে টানি আনিব লাগিব। একেবাৰে নিজৰ ঘৰৰ ওপৰত আহি যাব। এনেকুৱা আহি গৈছে আমাৰ ঘৰৰ ওপৰত। অহাৰ লগে লগে তাৰপিছত অৱস্থানটো নিশ্চিত কৰক। ইয়াত ক্লিক কৰিব লাগিব। এনেকুৱা অলপ সময় ল'ব, টানি টানি মিলাব লাগিব। যদি দূৰত থাকে তথাপিও চলিব। তাৰপিছত অৱস্থানটো পাই গৈছে বোলে, হয় বুলি ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা প্ৰশ্নবিলাক আহিব। এনেকুৱা আছিল পিয়লৰ গৃহৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী। কিহেৰে নিৰ্মাণ কৰা হৈছে মজিয়াখন এইটো চিলেক্ট কৰিব লাগিব। কেইবাটা অপশ্যন দিয়া আছে। চিমেণ্টটো অপশ্যনত ক্লিক কৰিলোঁ। তাৰপিছত স্ক্ৰল কৰি তলফালে যাব লাগিব। লোকপিয়ল গৃহৰ বেৰৰ প্ৰধান নিৰ্মাণ সামগ্ৰী। এইটো কি হয়? আমাৰ 3 পাতৰ হয়, 3 পাতৰ দি দিলোঁ। আপোনাৰ যি হয় সেইটো দি দিব। লোকপিয়ল গৃহৰ ছালৰ প্ৰধান সামগ্ৰী। এইটো কি হয়? এইটো টিনৰ হয়, এইটো টিনৰ। মই টিনত দি দিলোঁ, চিলেক্ট কৰিলোঁ। এই লোকপিয়ল গৃহটোৰ অৱস্থা কেনেকুৱা, ভালনে, বসবাসৰ উপযোগী না জৰাজীৰ্ণ? মই বসবাসৰ উপযোগী বুলি দি দিলোঁ। তাৰপিছত চেক কৰক আৰু আগবাঢ়ক। এনেকৈ আগবাঢ়ি যাব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে বেলেগ প্ৰশ্নবিলাক আহিব। হয় বুলিলোঁ। হোৱাৰ লগে লগে এনেকুৱা আকৌ আহিল পৰিয়ালৰ সৈতে সম্পৰ্কিত তথ্য। পৰিয়ালৰ নিয়মিতভাৱে বসবাস কৰা লোকৰ মুঠ সংখ্যা কিমান? 2জন। পৰিয়ালৰ মুৰব্বীৰ নামটো লিখিব লাগিব, আগতে লিখাই আছে। এতিয়া পৰিয়ালৰ মুৰব্বীৰ নাম, নিৰ্বাচিত ভাষা, আমি যিটো ভাষা চিলেক্ট কৰিছোঁ সেইটো ভাষাত লিখিব লাগিব। এইটো ভাষাত লিখি দিলোঁ। পৰিয়ালৰ মুৰব্বী পুৰুষ নে মহিলা? এইটো পুৰুষ হ'লে পুৰুষ, মহিলা হ'লে মহিলা। পৰিয়ালৰ মুৰব্বীজন অনুসূচিত জাতিৰ হয় নে নহয়? যদি নহয় অনন্য দিব লাগিব। তাৰপিছত আছে ঘৰটোৰ মালিকানাৰ স্থিতি।
নিজা নে ভাড়াঘৰ, নিজা হ'লে নিজা ক্লিক কৰিব, চিলেক্ট কৰিব। বসবাস কৰা কোঠালিৰ সংখ্যা, কোঠাৰ সংখ্যা কিমান, সেই কোঠালিৰ সংখ্যা 1 2 যাৰ যিমান হয় সেইটো দিলেই হ'ল। পৰিয়ালত বসবাস কৰা বিবাহিত দম্পতীৰ সংখ্যা যিকেইজন আছে, দুজন থাকিলে 2, এটা থাকিলে। এতিয়া আকৌ চেভ কৰক, আগবাঢ়ি যাব লাগিব। পৰিয়ালৰ থকা সুবিধাসমূহ, খোৱা পানীৰ প্ৰধান উৎস কি হয়, শোধিত টেপৰ পানী খায়, অশোধিত টেপৰ পানী খায়, কুঁৱা দমকল, যাৰ যিটো হয় এইটো দিলেই হ'ল। মই দমকল চিলেক্ট কৰিলোঁ। তাৰপিছত পৰ্যাপ্ত খোৱা পানীৰ উৎস, এইটো ঘৰৰ চৌহদৰ ভিতৰত নে বাহিৰত, সেইটো চিলেক্ট কৰিলোঁ হ'ল। ইয়াৰ পিছত আছে পোহৰৰ প্ৰধান উৎস, বিজুলী, কেৰাচিন, সৌৰশক্তি। সৌৰশক্তি হ'লে সৌৰশক্তি দিব, নহ'লে বিজুলী দিব, বা অন্যান্য হ'লে অন্যান্য দিব। তাৰপিছত আছে শৌচালয়ৰ উপলব্ধতা আছে, শৌচালয় আছেনে নাই, কেৱল পৰিয়ালৰ ব্যৱহাৰৰ বাবে বা অন্যান্য পৰিয়ালৰ সৈতে না ৰাজহুৱা শৌচালয়, কোনটো ব্যৱহাৰ কৰে সেইটো দিলেই হ'ল। তাৰপিছত আছে শৌচালয়ৰ প্ৰকাৰ, যান্ত্ৰিকভাৱে পানী ঢলা বা ব্যৱস্থাযুক্ত শৌচালয়, নলীৰে সংযোজিত পদ্ধতি, চেপ্টিক টেংকিৰে সংযোজিত বা অন্যান্য, যিকোনো এটা চিলেক্ট কৰিবলৈ হ'ল। বাকীকেইটা দ্বৈত গাঁতযুক্ত শৌচালয় বা একক গাঁতযুক্ত শৌচালয়, সেৱা শৌচালয় ছাৰ্ভিচ, যিকোনো এটা চিলেক্ট কৰিব লাগিব। ইয়াৰ যিকোনো নহ'লে নহ'ব, যিকোনো এটা চিলেক্ট কৰিলে হ'ল, বাকীবিলাক চিলেক্ট কৰিব নালাগে। পেলনীয়া পানী যোৱা নলাৰ সংযোগ, ঢাকনি থকা নলা, ঢাকনি নথকা নলা নে নলা নাই, গাঁৱত সাধাৰণতে নলা নাই, নলা নাই বুলি চিলেক্ট কৰি দিলোঁ। চৌহদৰ ভিতৰত গা ধোৱাৰ ব্যৱস্থা, গা ধোৱা ঘৰ আছেনে নাই, বাথৰুম আছেনে নাই, চালি নথকা গা ধোৱা ঘৰ নে নাই, যদি আছে কোনটো আছে সেইটো দিলেই হ'ল। তাৰপিছত আছে ৰান্ধনীঘৰৰ ব্যৱস্থা আৰু LPGৰ সংযোগ, যদি আছে দিব, আৰু যদি নাই বুলি দিব, যিকোনো এটা চিলেক্ট কৰিলে হ'ল। তাৰপিছত আছে ৰন্ধনত ব্যৱহাৰ কৰা প্ৰধান ইন্ধন, খৰি, কয়লা, বিজুলী, জৈৱ গেছ, সৌৰশক্তি, কেৰাচিন, যিটো হয় সেইটো দিব। ইয়াৰ পিছত ছেভ কৰক আৰু আগবাঢ়ক। তাৰপিছত হয় বুলি লিখা ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। এইটো প্ৰশ্ন হৈছে ৰেডিঅ', ট্ৰেনজিষ্টৰ এইবিলাক আছেনে নাই, যদি নাই বুলি দিব। দূৰদৰ্শন, টিভি আছেনে নাই, যদি আছে বুলি দিব, নাই যদি নাই বুলি দিব। তাৰপিছত এনেকৈ তলফালে স্ক্ৰল কৰি আহিলে ইণ্টাৰনেটৰ উপলব্ধতা হয়, কেনেকুৱা হয়, লেপটপ কম্পিউটাৰৰ লগত নে মোবাইল স্মাৰ্টফোন, সাধাৰণতে মোবাইল স্মাৰ্টফোনৰ লগত, স্মাৰ্টফোনটোত ক্লিক কৰিব, টিক কৰিব। তাৰপিছত লেপটপ কম্পিউটাৰ আছেনে নাই, যদি আছে বুলি দিব, নাই যদি নাই বুলি দিব। টেলিফোন, মোবাইল ফোন, স্মাৰ্টফোন হয়, কোনটো আছে, নে কেৱল লেণ্ডলাইন, কেৱল মোবাইল ফোন, স্মাৰ্টফোন, অন্য সাধাৰণ মোবাইল নে দুয়োটাই, যদি দুয়োটাই আছে দুয়োটাই দিব, নাই যদি নাই বুলি দিব। চাইকেল আৰু স্কুটাৰ, মটৰ চাইকেল, মপেড ইত্যাদি, যদি আছে, যিটো আছে সেইটো ক্লিক কৰিব। তাৰপিছত আছে কাৰ, জীপ, ভেন, যদি আছে বুলি দিব, নাই বুলি। ইয়াৰ পিছত পৰিয়ালৰ প্ৰধান খাদ্য শস্য, আমাৰ ইয়াত চাউল বুলি দিওঁ, আমাৰ অসমত চাউল, আমি চাউল বুলি দিওঁ। তাৰপিছত ছেভ কৰক আৰু আগবাঢ়ক। হয় বুলি দিয়াৰ লগে লগে এনেকুৱা গোটেইখিনি তথ্য এনেকুৱা দেখুওৱাৰ পিছত এনেকুৱা চব দি আছে, যি আমি তথ্যবিলাক দিছোঁ চব তথ্য ইয়াত দেখুৱাইছে। এতিয়া আপুনি যদি নিশ্চিত কৰক, দাখিল কৰক, যদি আপুনি দাখিল কৰে তেনেহ'লে এটা নাম্বাৰ জেনেৰেট হ'ব, সেই নম্বৰটো ছেভ কৰি ৰাখিব লাগিব। এই নম্বৰটো এনেকুৱা হ'ব, এনিমেটৰবিলাকে আহি সুধিব আপুনি চেল্ফ এনিমেশ্যন কৰিছে নেকি, যদি কৰিছে তেনেহ'লে এই ৰেফাৰেঞ্চ নম্বৰটো বিচাৰিব, আপোনালোকে এই ৰেফাৰেঞ্চ